নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত সকলোৰে বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো সকলোৱে যেহেতু আজিৰ যুগত গুগল পে ব্যৱহাৰ কৰা পৰিলক্ষিত হয় যদি আপুনি গুগল পে ব্যৱহাৰ কৰা সময়ত ধনৰ লেনদেন যদি অসম্পূৰ্ণ হৈছে তেতিয়া হলে আপুনি সাৱধান হওক এই মুহূৰ্তত আমি কিয় সাৱধান হ'ব লাগে তাৰ সবিশেষ জনাম কিন্তু এই মুহূৰ্তত পুনৰ জনাইছো যে গুগল পেত ধনৰ লেনদেন যদি অসম্পূৰ্ণ হৈছে তেতিয়া হলে আপুনি সাৱধান হওক গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো দুষ্ট চক্ৰই লুটি লৈ যাব পাৰে আপোনাৰ সম্পূৰ্ণ সকলো খাচতীয়া ধন দুষ্ট চক্ৰই লুটি লৈ যাব পাৰে আৰু ইতিমধ্যে সক্ৰিয় হৈ আছে অসাধু চক্ৰ টুইটাৰৰ জৰিয়তে আপোনাৰ পৰা লুটি নিব পাৰে ধন অবিশ্বাস্য যেন লাগিলেও এয়া এতিয়া সম্ভৱ হৈ আছে যাৰ বাবে আমি পুনৰ জনাইছো যে এটা গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি গুগল পে ব্যৱহাৰ কৰিছে যদি তাৰ ধনৰ লেনদেন অসম্পূৰ্ণ হৈছে আপুনি সাৱধান হওক দুষ্ট চক্ৰ এতিয়া সক্ৰিয় হৈ আছে আৰু ইয়াৰ উপৰিও টুইটাৰৰ জৰিয়তে আপোনাৰ পৰা লুটি নিব পাৰে ধন দিল্লীৰ ব্যক্তিৰ গোচৰত অসমত গ্ৰেপ্তাৰ হৈছে দুটাকৈ অনলাইন হেকাৰ আৰু মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ খবৰ জনাইছো দিল্লীৰ ব্যক্তিৰ গোচৰত অসমত দুটাকৈ অনলাইন হেকাৰ গ্ৰেপ্তাৰ কৰিছে বিপুৰীয়া আৰক্ষী আৰু বিপুৰীয়া আৰক্ষী থানাৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ৰোহিত মিশ্ৰ আৰু এজনে হৈছে ধৃত ৰোহিত মিশ্ৰ আৰু ৰোহিত মিশ্ৰই দীৰ্ঘদিন ধৰি অনলাইন হেকিঙৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ ধন লুটি আহিছিল অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰোহিত মিশ্ৰক আৰু গ্ৰেপ্তাৰ কৰা এজন ৰোহিত মিশ্ৰই দিল্লীৰ এজন বিশেষ ব্যক্তিৰ ধন লুট কৰিছিল আৰু দিল্লীৰ ব্যক্তিৰ গোচৰত অসমত গ্ৰেপ্তাৰ কৰা হৈছে দুটাকৈ অনলাইন হেকাৰ মন্তব্য শুনাই ল'ব বিচাৰিছে প্ৰথমতে আমাৰ আপোনাৰ টুইটাৰ একাউণ্ট থাকে মানে ধৰক আপোনাৰ এতিয়া কিবা এটা ট্ৰেঞ্জেকশ্যন কৰোঁতে পেণ্ডিং হৈ গ'ল আপুনি যেনিবা টুইটাৰত কমপ্লেইন কৰিলে আপুনি ধৰক গুগল পে' ইউজ কৰিছিলে ট্ৰেন্সফাৰ কৰোঁতে ট্ৰেঞ্জেকশ্যনটো যেতিয়া ষ্টক হৈ যায় মানে পেণ্ডিং হৈ যায় তেতিয়া আপুনি কমপ্লেইন কৰে যে মোৰ এনেকুৱা পেণ্ডিং হৈ গ'ল টুইটাৰত তেতিয়া আমাৰ কি হয় আপোনাৰ গুগল পে' যিটো কাষ্টমাৰ ছাপৰ্টৰ টুইটাৰ হেণ্ডেল হয় তেনেকুৱা আমাৰ ডুপ্লিকেট এটা হেণ্ডেল থাকে মানে সেইটো আমি ৰিটুইট কৰি পেলাই কওঁ যে আপোনাৰ পইচাটো ৰিফাণ্ড হৈ যাব আপোনাক এটা QR কোড দিয়া হৈছে DMত মানে মেছেজত সেইটো আপুনি স্কেন কৰি দিয়ক স্কেন কৰাৰ পিছত আপোনাৰ একচেপ্ট ৰিফাণ্ড বুলি আহিব তাত আপুনি প্ৰেছ কৰি দিলে আপোনাৰ এমাউণ্টটো আহি যাব তো সিহঁতে প্ৰেছ কৰি দিলে সিহঁতৰ এমাউণ্টটো ডিডাক্ট হয় মোৰ একাউণ্টলৈ গৈছে কি নাম তোমাৰ ৰোহিত মিশ্ৰ কিমান দিনৰ পৰা কৰি আছে এইটো আপোনাৰ একবাৰ 2017ত ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া কৰিছিলোঁ এতিয়া 2017ত কৰি পেলাই তুমি এৰেষ্ট হৈছিলোঁ তাৰপিছত তেনেকৈ থাকিলে আৰু কেছ লাগি থাকিলে এতিয়ালৈকে চিগাই নাই এতিয়াও কৰি আছা নেকি এতিয়া এইটো কেছ কৰোঁতে এতিয়া এইটো কেতিয়াৰ কেছ মই গম পোৱাই নাই নহয় তথ্য গম এতিয়া বৰ্তমান কাম কৰি আছিলে সেইটো কাৰেণ্টলি নাই কৰা কোন কোন আছিলে তোমাৰ লগত নাম নামবিলাক দিলোঁ ছাৰক তুমি কি কিহত পঢ়ি আছা মই এতিয়া পঢ়ি থকা নাই কিমানলৈ পঢ়িলা মই ক্লাছ 10লৈকে পঢ়িলোঁ এনেকৈ পঢ়ি এনেকুৱা কাম কৰিব পাৰিছা তোমাৰ ঘৰ বিহপুৰীয়া ব্লকত আৰু এজন হৈছে ৰোহিত মিশ্ৰ আমি জনাইছো ৰোহিত মিশ্ৰৰ ঘৰ বিহপুৰীয়াৰ যুৱক ৰোহিত মিশ্ৰ আৰু ৰোহিত মিশ্ৰই মাত্ৰ 10ম শ্ৰেণী উত্তীৰ্ণ আৰু 10ম শ্ৰেণী উত্তীৰ্ণ এই ৰোহিত মিশ্ৰই 2017 চনতো এনেধৰণৰ কাণ্ডৰ বাবে তেওঁ এবাৰ গ্ৰেপ্তাৰ হৈছিল আৰু সেই গোচৰ এতিয়াও চলি আছে সেই কথা তেওঁ নিজ মুখে স্বীকাৰ কৰিছে আৰু তেওঁ টুইটাৰ একাউণ্টৰ জৰিয়তে হেক কৰে ধন লুটি লৈ যায় আৰু সেই কথা তেওঁ নিজে স্পষ্ট ৰূপত জনাইছে যে তেওঁ কেনেকৈ ধন লুট কৰে আৰু দিল্লীৰ এজন ব্যক্তিৰ গোচৰৰ ভিত্তিত ইতিমধ্যে বিপুৰীয়া আৰক্ষীয়ে ৰোহিত মিশ্ৰক গ্ৰেপ্তাৰ কৰিছে মাত্ৰ 10ম শ্ৰেণীলৈকে পঢ়া এগৰাকী অসমৰ বিপুৰীয়া ৰোহিত মিশ্ৰই এনেদৰে অনলাইন হেকিঙৰ জৰিয়তে তেওঁ ইতিমধ্যে ধন লুট কৰি আহিছে 2017 চনত তেওঁ গ্ৰেপ্তাৰ হৈছিল গোচৰ ইতিমধ্যে চলি আছে তাৰ পাছত পুনৰবাৰ আজিৰ দিনটো তেওঁ গ্ৰেপ্তাৰ হৈছে আৰু তেওঁ নিজেই জনাইছে যে তেওঁ কেনেকৈ ধন লুট কৰে অৰ্থাৎ আপোনাৰ যদি কিবা কাৰণত গুগল পেত ধনৰ লেনদেন কৰোঁতে অসম্পূৰ্ণ হৈছে আপুনি সাৱধান হওক আপোনাৰ যদি টুইটাৰ একাউণ্ট আছে তেতিয়াও আপুনি সাৱধান হওক কাৰণ টুইটাৰৰ জৰিয়তে আপোনাৰ পৰা ধন লুটি দিব পাৰে আৰু এনেধৰণে এতিয়া দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে আৰু এজন বিপুৰীয়াৰ যুৱক 10ম শ্ৰেণীলৈকে অধ্যয়ন কৰা এই যুৱকজনে অনলাইন হেকিঙৰ জৰিয়তে ধন লুটৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে পূৰ্বতে এনে কাম সংঘটিত কৰিছে বুলি তেওঁ নিজে স্বীকাৰ কৰিছে পুনৰবাৰ তেওঁৰ মন্তব্য শুনাইছো তেওঁ কেনেদৰে
হেকাৰৰ লগত জড়িত বা তেওঁ কেনেদৰে ধন লুট কৰিছে সবিশেষ তেওঁ যেহেতু নিজে জনাইছে পুনৰবাৰ তেওঁৰ মন্তব্য আগবঢ়াইছে আৰম্ভ কৰা তোমালোকে কেনেকৈ কি কৰা আমাৰ আপোনাৰ টুইটাৰ একাউণ্ট থাকে মানে ধৰক আপোনাৰ এতিয়া কিবা এটা ট্ৰেঞ্জেকশ্যন কৰোঁতে পেণ্ডিং হৈ গ'ল আপুনি যেনিবা টুইটাৰত কমপ্লেইন কৰিলে আপুনি ধৰক গুগল পে' ইউজ কৰিছিলে ট্ৰেন্সফাৰ কৰোঁতে ট্ৰেঞ্জেকশ্যনটো যেতিয়া ষ্টক হৈ যায় মানে পেণ্ডিং হৈ যায় তেতিয়া আপুনি কমপ্লেইন কৰে যে মোৰ এনেকুৱা পেণ্ডিং হৈ গ'ল টুইটাৰত তেতিয়া আমাৰ কি হয় আপোনাৰ গুগল পে' যিটো কাষ্টমাৰ ছাপৰ্টৰ টুইটাৰ হেণ্ডেল হয় তেনেকুৱা আমাৰ ডুপ্লিকেট এটা হেণ্ডেল থাকে মানে সেইটো আমি ৰিটুইট কৰি পেলাই কওঁ যে আপোনাৰ পইচাটো ৰিফাণ্ড হৈ যাব আপোনাক এটা QR কোড দিয়া হৈছে DMত মানে মেছেজত সেইটো আপুনি স্কেন কৰি দিয়ক স্কেন কৰাৰ পিছত আপোনাৰ একচেপ্ট ৰিফাণ্ড বুলি আহিব তাত আপুনি প্ৰেছ কৰি দিলে আপোনাৰ এমাউণ্টটো আহি যাব তো সিহঁতে প্ৰেছ কৰি দিলে সিহঁতৰ এমাউণ্টটো ডিডাক্ট হয় মোৰ একাউণ্টলৈ গুচি আহে কি নাম তোমাৰ ৰোহিত মিশ্ৰ কিমান দিনৰ পৰা কৰি আছে এইটো আপোনাৰ একবাৰ 2017ত ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া কৰিছিলোঁ এতিয়া 2017ত কৰি পেলাই তুমি এৰেষ্ট হৈছিলা হৈছিলোঁ তাৰপিছত তাৰপিছত তেনেকৈ থাকিলে আৰু কেছ লাগি থাকিলে এতিয়ালৈকে চিগাই নাই এতিয়াও কৰি আছা নেকি এতিয়া এইটো কেছ কৰোঁতে এতিয়া এইটো কেতিয়াৰ কেছ মই গম পোৱাই নাই নহয় তথ্য গম পোৱা নাই এতিয়া বৰ্তমান কাম কৰি আছিলা সেইটো কাৰেণ্টলি নাই কৰা কোন কোন আছিলে তোমাৰ লগত নাম নামবিলাক দিলোঁ ছাৰক তুমি কি কিহত পঢ়ি আছা মই এতিয়া পঢ়ি থকা নাই কিমানলৈ পঢ়িলা মই ক্লাছ 10লৈকে পঢ়িলোঁ 10লৈকে পঢ়ি এনেকুৱা কাম কৰিব পাৰিছা তোমাৰ ঘৰ বিহপুৰীয়া ব্লকত বিহপুৰীয়া ব্লকত কৃষ্ণ মিশ্ৰ